আজি ৰাতিপুৱাৰ পৰাই বহুত কামত লাগি গৈছোঁ। এখেতে আৰু ময়ে মানে আজি আমাৰ ঘৰৰ পিছফালটো চাফা কৰিম আৰু এয়া দেখিছে নহয় পুৰা কামত লাগি গৈছোঁ। এখেতে মানে জংঘলবোৰ চাফা কৰি দি আছে আৰু মই শাৰী শাৰী দি আছোঁ। মানে আমি সময় নাপাওঁ যে, ময়ো ৰাতিপুৱা মাইনাক লৈ যাব লাগে, এখেতেও ওলাই যায় স্কুললৈ আৰু সেইকাৰণে সময় নাপাওঁ। কিন্তু আমাৰ এইবোৰ কাম কৰা অভ্যাস আগৰ পৰাই আছে। মোৰ মানুহজনে এইবোৰ কামত বহুত পাকৈত হয়। মানে ঘৰত থাকিলে বহি নাথাকে, এনি টাইম কাম কৰিয়ে থাকে। কিন্তু বেচেৰা সময়ে নাপায়, যিহেতু স্কুল আজিকালি ইমান কাঢ়াকৈ দিছে জানেই আপোনালোকে। চৰকাৰখনে বহুত মানে ষ্ট্ৰিক হৈছে, সেইকাৰণে মানে এতিয়া সময় নাপায়। আগতে বহুত ভাল আছিল বাৰু, আগতে খেতিও কৰিব পাৰিছিলে, মানে শাক পাচলি ঘৰতে মানে হৈছিলে, কিন্তু এতিয়া সময় নোহোৱাৰ কাৰণে কৰিবই নোৱাৰে। আৰু এতিয়া কৰিলেও বেছি নহয়, কাৰণ আমাৰ মানে বাৰীখনত সাৰ অকণমান কমি গৈছে আৰু ৰ'দো নাপায়। মানে চাৰিওপিনে গছ হৈছে যে, ৰ'দ পালেহে মানে শাক পাচলিবোৰ উঠে আৰু সেইকাৰণে মানে এতিয়া কৰাই নহয় বেছি, তথাপি অলপ চলপ কৰোঁ আৰু এয়া মই এতিয়া এখেতৰ লগত লেকচাৰো মাৰি আছোঁ, কামো কৰি আছোঁ। আৰু আমাৰ এয়া দেখিছে নহয়, এইজনী হৈছে আমাৰ বাইদেউ, মানে হাজবেণ্ডৰ বাইদেউ হয়। আমাৰ ঘৰৰ মুৰব্বী বুলিয়ে ক'ব পাৰি, কাৰণ মোৰ শহুৰ শাহু যিহেতু নাই, আমাৰ ডাঙৰ বুলি ক'লে আমাৰ বাইদেৱে আছে আৰু বাইদেউ কামত লাগি গৈছে ৰাতিপুৱাই। এইফালে লাওৰ পুলি আনিছিলে মানে কিনি, আৰু বাইদেৱে পুতি দি আছে। আজি বতৰটো বহুত বেছি ভাল, মানে অলপ অলপ ৰাতিপুৱাই ৰ'দ ওলাইছে আৰু আমি গোটেইকেইজনী মানে পূৰা কামত লাগি গৈছোঁ। বাইদেউ এইফালে শাক পাচলি ৰুই আছে আৰু আমি ইফালে চাফা কৰি আছোঁ। আৰু ভাগিনজনীও মানে মোক হেল্প কৰি দি আছিলে, মানে ৰাতিপুৱাই পাকঘৰত সোমাই অকণমান কিবা কিবি বনালে আৰু তাৰপিছত মই গা চা ধুই আহি লুচি বনালোঁ আৰু এতিয়া গা ধুই আমি এনেকৈ ৰাতিপুৱাৰ ভাগত লুচি দালি কিবা কিবি এনেকৈ খালোঁ আৰু খাই বৈ এতিয়া আকৌ কামত লাগিব। এখেতে কিবা কৈ আছিলে মোৰ আৰু কথা পাতি পাতি এনেকৈ খালোঁ। আৰু এই জীৱন, সুখ দুখ মাজৰে সংসাৰ হয় নহয় জানো, কেতিয়াবা সুখ আহে কেতিয়াবা দুখো আহে, তেনেকৈ আৰু চলি আছোঁ। আৰু মাইনাক মই মাজে মাজে খুৱাই দি আছোঁ আৰু সদায় ৰাতিপুৱা ভাত খোৱা হয়। আজি বন্ধবাৰ বুলি লুচি দালি এনেকৈ ভাজি কৰিছিলে ভাগিনীজনীয়ে, এনেকৈ খালোঁ। কেতিয়াবা এনেকৈও খাব মন যায়, কিন্তু সদায়তো খোৱা নহয়েই, যিহেতু এখেতে স্কুলত যায়, মাইনাও স্কুলত যায়, ভাতেই বনোৱা হয় পুৱা ভাগত। আজি বন্ধবাৰ বুলি এনেকৈ খালোঁ আৰু ভালো লাগিল, কথা পাতি পাতি খালোঁ। সুখ বুলি সুখ বিচাৰি ফুৰিব নালাগে, কামৰ মাজতো সুখ পোৱা যায়। আৰু এনেকৈ যদি মিলা মিত্ৰিতে সকলোৱে থাকিব পৰা যায়, এয়াই হৈছে সুখ। আৰু মাইনাক দেখিছে নহয়, একদম মোক যে দেখা পায় নহয় বেলেগক থ্ৰেডিং কৰি দিয়া, তাইও বোলে আজি মোক থ্ৰেডিং কৰি দিয়ে। আৰু এনেকৈ মাইনাৰ লগত অকণমান মই ৰেচো লৈ আছোঁ, মাইনাৰ লগত উমলিও আছোঁ। আৰু দেখিছে নহয়, তাই একদম মই মানে যেনেকৈ কৰোঁ তাই চাই থাকে আৰু মন নিচিনাকৈ এনেকৈ কৰি আছে। এতিয়া আৰু দুপৰীয়া হ'ল, এতিয়া যিহেতু ভাত বনাব লাগিব, বাইদেৱে বোলে চাউলখিনি চাফা কৰে আৰু মই এতিয়া ভাতত মানে আহিলোঁ, ভাত বনাম এতিয়া দুপৰীয়াৰ। আজি যিহেতু ঘৰত আছে গোটেইখিনি মানুহ, আৰু এয়া মাছ ৰাখিলোঁ ৰাতিপুৱাই, আৰু মাছ আৰু এয়া পানীলাও, লাও দি মানে মাছ বনাম। আৰু ইফালে লাওৰ বাকলিখিনি মানে ভাজিম তেলেৰে। আৰু লাওৰ বাকলি ভাজি আপোনালোকে খায়নে? বহুত বেছি ভাল লাগে, একবাৰ খাবচোন। আৰু যদি খোৱা নাই এতিয়ালৈকে, এটা আলু মিক্স দি এনেকৈ সৰু সৰুকৈ কাটি ভাজি খাবচোন, মই কিন্তু বহুত বেছি ভাল পাওঁ। আৰু এতিয়া ভাত বনাই আছোঁ, মাইনাই মোক ভিডিঅ' কৰিছে, একদম দেখিছে নহয় কেনেকৈ ভিডিঅ' কৰিছে, একদম লৰাই। আৰু ইফালে লাও এতিয়া বহাই দিলোঁ, আৰু লাওৰ সৈতে মাছ খাই বহুত বেছি ভাল লাগে, মই কিন্তু ভাল পাওঁ। আৰু জাতিলাও পানীলাও এটাই হয় বাৰু, বহুতে হয়তো ধৰিব নোৱাৰিব পাৰে। আৰু এনেকৈ এসাঁজ খাব পাৰিলে সঁচাকৈ বহুত বেছি মনটোত ভাল লাগে, হয়নে? আমি এনেকৈ খাব নাপাওঁৱে, এখেতে মানে দেৰিকৈ আহে যে, দিনৰ মানে ভাত সাঁজ আমি আগতে খাবই লাগে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিল, ঘৰুৱা ভ্লগ দিলোঁ, আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক এটা কৰি দিব, কমেণ্ট কৰি অকণমান জনাব। আৰু নতুনসকলে প্লিজ মোৰ চেনেলটো মানে পেজটো ফ'ল' কৰি ল'ব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই।